উগ্ৰপন্থীয়ে প্ৰায় এতিয়ালৈকে 28 জন হয়তো আৰু সংখ্যা বৃদ্ধি হ'ব পাৰে আমাৰ পাকিস্তানৰ উগ্ৰপন্থীসকলে আমাৰ ভাৰতবৰ্ষৰ নিৰীহ লোকসকলক গুলিয়াই হত্যা কৰে বৰ্বৰতাৰ শিকাৰ হয় আৰু সকলোতকৈ দুখ লাগিলে যে উগ্ৰপন্থীসকলে একোজন মানুহক গুলিয়াই হত্যা কৰাৰ আগতে সুধিছিলে যে তই হিন্দু নে মুছলমান যদি কোনোবাই কৈছে মই মুছলমান তেতিয়া উগ্ৰপন্থীসকলে কয় যে কালিমা পঢ়ি শুনা যদি শুনাব পাৰিছে বাছি গৈছে আৰু যদি শুনাব পৰা নাই তেতিয়া হলে সেই আমাৰ লোকসকলক নিৰ্দয়ভাৱে গুলিয়াই হত্যা কৰা হৈছে এই গুলিকাণ্ডত আমাৰ অৰুণাচল প্ৰদেশৰো যুৱক এজনৰ মৃত্যু হৈছে আমি সকলোৱে বিদেশী আত্মাৰ সদ্গতি কামনা কৰিছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভগৱানে শক্তি দিয়ক যাতে পাকিস্তানৰ এই বৰ্বৰতাৰ প্ৰতিশোধ আমি ল'ব পাৰো আৰু আমি সকলোৱে মিলি ভাৰত মাতাৰ জয়গান আৰু ভাৰত মাতাৰ এই সুপুত্ৰসকলক যোনে হত্যা কৰিলে তেওঁলোক যাতে নিপাত যায় তেওঁলোকক যাতে আমি চৰম শাস্তি প্ৰদান কৰিব পাৰো তাৰ বাবে আমি সকলোৱে আকৌ এবাৰ ইয়াৰ পৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাত শক্তিশালী কৰি আৰু সন্ত্ৰাসবাদীসকলক নিপাত কৰিবলৈ মোদী ডাঙৰীয়াক ভগৱানে শক্তি দিয়ক তাকে আমি আজি এই সভাৰ পৰা আকৌ এবাৰ কামনা কৰিছো সকলোকে অনুৰোধ কৰিম সকলোৱে যেন মনত আজি এটা চিন্তা কৰি যায় যে ভাৰতবৰ্ষত যাতে সন্ত্ৰাসবাদ নোহোৱা হয় গুলি নোহোৱা হয় বন্দুকৰ শব্দ নোহোৱা হয় বোমৰ শব্দ নোহোৱা হয় মোদী ডাঙৰীয়াই যাতে আমাৰ দেশত স্থায়ী শান্তি লৈ আহিব পাৰে আৰু পাকিস্তানী সকলক মোদী ডাঙৰীয়াই যাতে পৰাস্ত কৰিব পাৰে সকলো ফালৰ পৰা ভাৰত মাতা যেন আগবাঢ়ি যাব পাৰে উগ্ৰপন্থীয়ে প্ৰায় এতিয়ালৈকে 28 জন হয়তো আৰু সংখ্যা বৃদ্ধি হ'ব পাৰে আমাৰ পাকিস্তানৰ উগ্ৰপন্থীসকলে আমাৰ ভাৰতবৰ্ষৰ নিৰীহ লোকসকলক গুলিয়াই হত্যা কৰে বৰ্বৰতাৰ শিকাৰ হয় আৰু সকলোতকৈ দুখ লাগিলে যে উগ্ৰপন্থীসকলে একোজন মানুহক গুলিয়াই হত্যা কৰাৰ আগতে সুধিছিলে যে তই হিন্দু নে মুছলমান যদি কোনোবাই কৈছে মই মুছলমান তেতিয়া উগ্ৰপন্থীসকলে কয় যে কালিমা পঢ়ি শুনা যদি শুনাব পাৰিছে বাছি গৈছে আৰু যদি শুনাব পৰা নাই তেতিয়া হলে সেই আমাৰ লোকসকলক নিৰ্দয়ভাৱে গুলিয়াই হত্যা কৰা হৈছে এই গুলিকাণ্ডত আমাৰ অৰুণাচল প্ৰদেশৰো যুৱক এজনৰ মৃত্যু হৈছে আমি সকলোৱে বিদেশী আত্মাৰ সদ্গতি কামনা কৰিছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভগৱানে শক্তি দিয়ক যাতে পাকিস্তানৰ এই বৰ্বৰতাৰ প্ৰতিশোধ আমি ল'ব পাৰো আৰু আমি সকলোৱে মিলি ভাৰত মাতাৰ জয়গান আৰু ভাৰত মাতাৰ এই সুপুত্ৰসকলক যোনে হত্যা কৰিলে তেওঁলোক যাতে নিপাত যায় তেওঁলোকক যাতে আমি চৰম শাস্তি প্ৰদান কৰিব পাৰো তাৰ বাবে আমি সকলোৱে আকৌ এবাৰ ইয়াৰ পৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাত শক্তিশালী কৰি আৰু সন্ত্ৰাসবাদীসকলক নিপাত কৰিবলৈ মোদী ডাঙৰীয়াক ভগৱানে শক্তি দিয়ক তাকে আমি আজি এই সভাৰ পৰা আকৌ এবাৰ কামনা কৰিছো সকলোকে অনুৰোধ কৰিম সকলোৱে যেন মনত আজি এটা চিন্তা কৰি যায় যে ভাৰতবৰ্ষত যাতে সন্ত্ৰাসবাদ নোহোৱা হয়
গুলি নোহোৱা হয়, বন্দুকৰ শব্দ নোহোৱা হয়, বোমৰ শব্দ নোহোৱা হয়। মোদী ডাঙৰীয়াই যাতে আমাৰ দেশত স্থায়ী শান্তি লৈ আহিব পাৰে আৰু পাকিস্তানীসকলক মোদী ডাঙৰীয়াই যাতে পৰাস্ত কৰিব পাৰে, সকলো ফালৰ পৰা ভাৰত মাতা যেন আগবাঢ়ি যাব পাৰে।